নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে সৰ্বশিক্ষা অভিযান মিছনৰ ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে যে সৰ্বশিক্ষা অভিযান অসমৰ ফালৰ পৰা নটিফিকেশ্যন আহিছে। ইয়াতে আপোনালোকৰ এক্সামটো নহয়, ডাইৰেক্ট আপোনালোকৰ ভাইভা হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ইয়াত কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। ইয়াতে আপোনালোকে কেনেধৰণে আবেদন কৰিব এই সম্পূৰ্ণ প্ৰক্ৰিয়া আৰু আপোনালোকৰ পদসমূহ কি আছে সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াতে যিখিনি পদ আছে পদখিনিৰ বিষয়ে মই প্ৰথমে আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। প্ৰথম যিটো পদ আছে এই পদখিনি কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, ইয়াতে ভেকেঞ্চিখিনি আছে। প্ৰথম ভেকেঞ্চিটো হৈছে হেড টিচাৰ। হেড টিচাৰৰ কাৰণে এটা পদ আছে ইয়াতে। এই পদটোৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা আপোনালোকে ইয়াতে নিশ্চয় দেখিছে, মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব, লগতে BEd থাকিব লাগিব আৰু লগতে আপোনালোকক ইয়াতে হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাইড হ'ব লাগিব। এইটো কথা ইয়াতে উল্লেখ আছে। আৰু যিসকলৰ এক্সপিৰিয়েঞ্চ আছে UP বা HS বা HSS লেভেলত যদি আপোনালোকৰ টিচিং কৰাৰ যদি অভিজ্ঞতা আছে তেতিয়া তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ লাভ কৰিব। এইটো কথা আপোনালোকে গম পালে। আৰু ইয়াতে আপোনালোকৰ টেটটো কম্পালচৰি নহয়, টেটটো নহ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে এইটো কথা আপোনালোকে চাব পাৰিব, ইয়াতে লিখিছে, আপোনালোকে দেখিছে এইটো। যিসকলে HS টেট কোৱালিফাইড হয় তেওঁলোকে দৰমহাটো 24,000 টকা লাভ কৰিব। যিসকলৰ নন টেট হয়, যিসকল নন টেট কেণ্ডিডেট আছে তেওঁলোকে 22,000 টকা ইয়াতে দৰমহা লাভ কৰিব। এইটো হেড টিচাৰৰ ক্ষেত্ৰত। নেক্সট আপোনালোকৰ যিটো ইয়াতে পদ আছে 2 নম্বৰ যিটো পদ, এইটো হৈছে আপোনাৰ ফুল টাইম এছিষ্টেণ্ট টিচাৰ। ইয়াতে কি বিভাগত কিমানটা পদ আছে আপোনালোকে চাব পাৰিব। মেথামেটিক্সত আছে 2টা পোষ্ট আৰু কেমেষ্ট্ৰি আৰু ফিজিক্সত 2টা, বুটানী জুলজিত 1টা, ইংলিছত 1টা, আছামিছত 1টা, ছ'চিয়লজিত 1টা আৰু হিষ্ট্ৰীত 1টা। এইখিনি পদ ইয়াতে আছে এছিষ্টেণ্ট টিচাৰৰ। আৰু এই এছিষ্টেণ্ট টিচাৰ পদকেইটাৰ কাৰণে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী বিচৰা হৈছে। মাষ্টাৰ ডিগ্ৰীটো কমন লাগিব, লগতে আপোনালোকৰ BEd লাগিব আৰু টেটটো প্ৰয়োজন হ'ব। এইখিনি কথা ইয়াতে উল্লেখ আছে। আৰু টেটটো কম্পালচৰি নহয়, টেট যদি নহয় তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। টেট নহ'লে আপোনালোকৰ এই পদটোৰ কাৰণে দৰমহাটো হ'ব প্ৰতি মাহত 20,000 টকা। যদি টেটটো থাকে তেতিয়াহ'লে আপোনালোকৰ এইটো 22,000 টকা দৰমহা হ'ব। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ বয়সটো দিছে যে আপোনালোকে এইটো নিশ্চয় দেখা পাইছে, বিল' 45 ইয়াৰ্ছ। এইটো 1/1/2025লৈকে ধৰা হ'ব। এইটো নিশ্চয় আপোনালোকে জানিব পাৰিলে। নেক্সট যিকেইটা পদ আছে আপোনালোকে নিশ্চয় দেখা পাইছে, এইটো নেতাজী সুভাষ চন্দ্ৰ বোস বিদ্যালয়ত এই পদসমূহ আছে। এই পদসমূহৰ কাৰণে আপোনালোকৰ কি পদ আছে মই এইকেইটা দেখাই দিছোঁ। প্ৰথম পদটো হৈছে আপোনালোকৰ কাউন্সিলৰ। এইটো নন ৰেচিডেণ্টেল পোষ্ট হয় আৰু এই পদটোৰ কাৰণে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী লাগিব। এইটো ইয়াতে উল্লেখ আছে, মাষ্টাৰ ডিগ্ৰী লাগিব। মাষ্টাৰ ডিগ্ৰী আপোনালোকৰ সাইক'লজি বা MSW হ'ব লাগিব, এইটো কথা ইয়াতে উল্লেখ আছে। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ দৰমহাটো হ'ব 22,000 টকা প্ৰতি মাহে। আৰু ইয়াতে এছিষ্টেণ্ট টিচাৰৰ পদো আছে এটা, এইটো আপোনাৰ নন ৰেচিডেণ্টেলেই হয়। এইটো আৰ্টছৰ টিচাৰ, এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ কাৰণে দিয়া হৈছে। এইটো আপোনালোকৰ গ্ৰেজুৱেট ইন হিন্দী অনাৰ্ছ হ'ব লাগিব। গ্ৰেজুৱেট ইন হিন্দী অনাৰ্ছ আপোনালোকে যদি হয় তেতিয়া আপুনি আবেদন কৰিব পাৰিব। ইয়াতে এইটো কথা উল্লেখ কৰা আছে। আৰু যদি প্ৰাইমেৰী আপোনালোকৰ টেট আছে, আপাৰ প্ৰাইমেৰী ছ'চিয়েল ছায়েন্সৰ যিটো টেট আছে সেইটো মানে কোৱালিফাইড হ'লেও আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ইয়াতে BEdটো প্ৰয়োজন হ'ব। দৰমহাটো একেই হ'ব, 22,000 টকা আপোনালোকৰ প্ৰতিমাহে হ'ব। আৰু ইয়াৰ কাৰণে বয়সটো আপোনালোকৰ 45 বিল' হ'ব লাগিব। 1/1/2025লৈকে আপোনালোকৰ 45 বিল' হ'ব লাগিব, তেতিয়া আপুনি আবেদন কৰিব পাৰিব। এতিয়া আপুনি গোটেই কথাখিনি গম পালে, কি পদ ইয়াতে ওলাইছে,
গোটেই কোৱালিফিকেশ্যন আপোনালোকক কি লাগিব গোটেইখিনি কথা আপোনালোকক জনালোঁ। এতিয়া এপ্লাই আপোনালোকে কেনেকৈ কৰিব, এপ্লিকেশ্যনটো আপোনালোকে কেনেধৰণে কৰিব এইখিনি কথা ইয়াতে উল্লেখ আছে, আপোনালোকে চাব পাৰিব। হাউ টু এপ্লাই, এইটো নিশ্চয় আপোনালোকে দেখিছে, হাউ টু এপ্লাই, কেনেধৰণে আপোনালোকে এপ্লাই কৰিব। এপ্লিকেশ্যন আপোনালোকে প্লেইন পেপাৰত কৰিব লাগিব। এখন প্লেইন পেপাৰত আপোনালোকে এপ্লিকেশ্যন লিখি কৰিব লাগিব। ইয়াতে আপোনালোকে কি বস্তু আপোনালোকৰ প্ৰয়োজন হ'ব এইখিনি দিয়া আছে। নেম অফ দ্য পোষ্ট এপ্লাইড ফৰ, আপোনালোক কি পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিছে। নেম অফ এপ্লিকেণ্ট, পাৰ্মানেণ্ট এড্ৰেছ, এড্ৰেছ অফ কমিউনিকেশ্যন, কণ্টেক্ট নাম্বাৰ, ডেট অফ বাৰ্থ, আৰু আপোনাৰ এজ প্ৰুফৰ কাৰণে দিব লাগিব 1/1/2025 ধৰা হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন, ৱৰ্কিং এক্সপিৰিয়েঞ্চ, পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু ছেল্ফ এটেষ্টেড সকলোবিলাক কপি আপুনি লগত গাঁঠি দিব লাগিব। এইখিনি বস্তু সহ আপোনালোকে ফৰ্ম জমা দিব লাগিব। আপোনালোকৰ যিহেতু সমগ্ৰ শিক্ষাৰ পৰা এই পদসমূহ আহিছে, গতিকে আপোনালোকে এড্ৰেছটো আপোনালোকক দি দিছোঁ, কোন জেগাত আপোনালোকে ফৰ্ম জমা দিব লাগিব। অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা ধেমাজি, যিহেতু পদখিনি ধেমাজিৰ পৰা আহিছে, গতিকে আপোনালোকে এই অফিচত জমা দিব লাগিব 18 ডিচেম্বৰ 2025 বিয়লি 5 বজাৰ আগত। এইটো কথা ইয়াতে উল্লেখ আছে, আপোনালোকে নিশ্চয় দেখা পাইছে, মই গোটেইখিনি কথা দেখাই দিছোঁ। ইয়াৰে এড্ৰেছটো আপোনালোকক কৈ দিলোঁ। এই এড্ৰেছত আপোনালোকে এখন প্লেইন পেপাৰত এপ্লিকেশ্যনখন লিখি এই ডকুমেণ্টছখিনি সহ আপোনালোকে 18 ডিচেম্বৰৰ আগত ফৰ্ম জমা দিব লাগিব। এইখিনি কথাই আছিল। আৰু সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে আপোনালোকে মিছন কোঅৰ্ডিনেটৰ অফিচৰ সৈতে যোগাযোগ কৰিব পাৰিব, তেতিয়া আপোনালোকে সবিশেষ জানিব পাৰি ল'ব। আৰু যদি কিবা আৰু জানিবলগীয়া থাকে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষতো কমেণ্ট কৰিব পাৰে, ময়ো আপোনালোকক যিমানটো পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, থেংক ইউ।